নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6ৰ পল্লৱ ভাগ 1ৰ পাঠ 12 অভ্যাস কি মহিমা, মানে অভ্যাস কৰিলে কি কি হ'ব পাৰি এইটোৰ বিষয়ে আমাক দিছে। এইটো পাঠ খুবেই ধুনীয়া, এইটো পঢ়িবা ভালকৈ। আমি যি অভ্যাস মেলা দি আছে পাঠটোৰ অভ্যাস মেলাৰ সকলোখিনি প্ৰশ্ন উত্তৰ কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা। আমাক 1 নম্বৰ কৈছে যে अभ्यास की महिमा कहानी को पढ़ो समझो और अपने ढंग से सुनाओ। गतिके हेतु पढ़िब लागिब, तुम्हारे निजे पढ़ि लबा। हेतु इतना 2 नम्बৰৰ পৰা আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। যেনেকৈ উত্তৰ दो क নম্বৰ যে बोबदेव कैसा बालक था, আমি উত্তৰ কৰিম बोबदेव एक मंदबुद्धि बालक था। মানে मंदबुद्धि মানে যাৰ বুদ্ধি কম, তাক আমি হিন্দীত मंदबुद्धि বুলি কওঁ। ख नंबर जब बोबदेव के सहपाठी उसे क्या कहकर चिढ़ाते थे, हम उत्तर करें जब बोबदेव के सहपाठी उसे बुद्धू और मूर्ख कहकर चिल्लाते बा चिढ़ाते थे। बुद्धू और मूर्ख কৈ কৈ তেওঁক কি কৰিছিলে, জোকাইছিলে তেওঁৰ মানে ছাত্ৰ ছাত্ৰীবোৰ লগৰীয়াবোৰ। ग नंबर जे गुरुजी ने बोबदेव को कहा भेजने का निश्चय किया, हम उत्तर करें जी गुरुजी ने बोबदेव को गांव भेजने का निश्चय किया। 3 नंबर प्रश्न मिला कैसे जे कहानी को पढ़कर उत्तर लिखो। जने को क नंबर प्रश्न जो औरतें कुएं पर क्या कर रही थी, हम उत्तर करें औरतें कुएं से अपने घरों में पानी भर रही थी। माने घर माने कलह, ठीक है, कलहत पानी भराई आसिल कुएर परा, माने कुआर परा। ख नंबर जे कुएं की जगह पर गड्ढे कैसे बने थे, माने कलहटू जत थई दिए कुआर पारत ताते कि এটা খাল খাল হৈ গৈছিল, ঠিক আছে। গতিকে কি হৈছিল তাতে থই থইহে হৈছিল, ঠিক আছে। গতিকে গड्ढे কি হৈছিল এইটো আমাক সুধিছে যে কিয় খাল হৈছিল। আমি উত্তৰ কৰিম যে कुएं की जगह पर बार बार घरे रखने से गड्ढे बने थे। घ नंबर जो बोबदेव पाठशाला क्यों लौट आया, गति क्यों घूरी आहिছিলে बोबदेव আকৌ स्कूलলৈ पाठशालात। हम उत्तर करें जो बोबदेव को ज्ञात हो चुका था कि जब मिट्टी के घड़े से पत्थर खींच सकता है तो बार बार अभ्यास करने से उसे विद्या क्यों नहीं मिल सकती, इस कारण वो पाठशाला लौट आया। घ नंबर जो बोबदेव बड़ा होकर क्या बना, हम उत्तर करें बोबदेव बड़ा होकर संस्कृत का एक प्रसिद्ध विद्वान बना। 4 नंबर जो अभ्यास की महिमा कहानी तुम्हें कैसी लगी, इससे तुम्हें कौन सी सीख मिली, हम उत्तर करें जो अभ्यास की महिमा कहानी मुझे बहुत अच्छी लगी। तार पिछत लिखिम जो अभ्यास की महिमा कहानी से हमें ये शिक्षा मिलती है कि लक्ष्य चाहे जितना भी कठिन क्यों न हो, अगर अभ्यास और लगन से काम करे तो उसे आसानी से हासिल किया जा सकता है। 5 नंबर जे इसी तरह की कोई अन्य कहानी पढ़ो और उसे संक्षेप में अपने साथियों को सुनाओ। गतिके এনেকুৱা ধৰণৰ আৰু কোনো কাহিনী থাকিলে এইটো শৰ্ট কৰি তোমালোকৰ শ্ৰেণী কোঠাত শুনাবলৈ কৈছে। গতিকে এইটো পৰীক্ষাৰ কাৰণে নালাগে। এতিয়া 6 নম্বৰ কৈছে যে লিখো যে ये गड्ढे किसने बनाए किसने कहा, গতিকে এইটো কোনে কৈছিলে। সো আমি উত্তৰ কৰিম এইটো बोबदेव ने कहा। আৰু কৈছে যে किससे कहा মানে কাক কৈছিলে। সো আমি উত্তৰ কৰিম औरतों से कहा, যিবিলাক औरते কলহলৈ পানী ভৰাব আহিছিলে কুৱাৰ পৰা তেওঁলোকক কৈছিল যে এইটো খালবিলাক কোনে কৰিছিলে, গड्ढाবিলাক কোনে কৰিছে। খ নম্বৰ যে ये गड्ढे हमने नहीं बनाए हैं किसने कहा, गतिके এইটো औरत ने कहा। আৰু किससे कहा, किससे कहा आंसर কৰিম যে बोबदेव को कहा, बोबदेवক কৈছে যে আমি এইবিলাক খাল আমি কৰা নাই। 7 নম্বৰ দিছে যে आओ पढ़े दोहराए और लिखे। সো আমাক এইটো পঢ়িব কৈছে আৰু दोहराए মানে এইটো মানে এইটো যেটো আছে মানে আকৌ লিখিব কৈছে আৰু আকৌ এইটো পঢ়িব কৈছে আৰু লিখিব কৈছে, ঠিক আছে বাৰু। পঢ়িব লিখিব তেনেকুৱা ধৰণৰ কথা, গতিকে খালি ঠাই দিছে মানে আমাক ইয়াত লিখিব কৈছে। খ
কৈছে দ যোগ য় দে হয়, গতিকে বিদ্যা গায়ে, গতিকে আৰু আমি লিখো পদ্ম পদ্ম। তাৰপিছত আমি বিদ্যাপতি লিখিব পাৰো, বিদ্যাপতি বিদ্যা তই কৰ্তা বিদ্যাপতি, ঠিক আছে, বিদ্যাপতি। তাৰপিছত আমি এইটো যেটো আছে দয়ধ্ব বুদ্ধি বুদ্ধু, ঠিক আছে, গতিকে প্ৰসিদ্ধ দয়ধ্ব প্ৰসিদ্ধ, গতিকে দয়ধ্বটো লিখিব লাগিব। তেনেকুৱা শুদ্ধ মানে শুদ্ধ, তেনেকুৱা কাৰেক্ট বা বিশুদ্ধ গাখীৰ, তেনেকুৱা ধৰণৰ শুদ্ধ, ছয়কৰ সু দ ধ শুদ্ধ। তাৰপিছত দ যোগ ব দিব্য, দিব্যান দেশ। তাৰপিছত দ্বাৰ দৈবব্য আকাৰ আৰু ৰ দ্বাৰ। তাৰপিছত দ্বীপ দৈবব্য শিকাৰ আৰু প দ্বীপ। এতিয়া আমাক কৈছে এইটো যে যেনেকৈ এইটো ভাঙি লিখিব গৈছে যে ক্ষমা ক শ অ ম আ, গতিকে কক্ষাত কি কি আছে এইটো আমাক ক'ব গৈছে। গতিকে কক্ষাত ক আছে, কক্ষা ক অ আছে, কক্ষ অ আছে, গতিকে কত এনেকৈ টান আহিব, অত নাহে, ঠিক আছে, ক আৰু ক আহিব, কক্ষ। তালিবস্ব আহিব, সৰি মূৰ্ধন্য বুলি কয় এইটোক, ঠিক আছে, মূৰ্ধন্য আহিব আৰু আ আহিব, ঠিক আছে, কক্ষা, ইয়াত এটা টান আহিব। তাৰপিছত আমাক দিছে পত্ৰ, গতিকে প আহিব, প। তাৰপিছত অ প অ ত, পত ৰ আহিব, ৰ টান অ, পত্ৰ, ঠিক আছে। তে জ্ঞান দিয়া আছে আমাক এইটো যে জয় আহিব, এইটো জ্ঞান। তেনেকুৱা যোগ দিয়া আছে, যোগটো কি হ'ব, অন্তস্তীয় অ, গতিকে তলত টান আহিব, য়ক, এইটো লগ লাগিব, ঠিক আছে, য়ক, গতিকে বৰ্গীত জ আছে ইয়াত, গতিকে জ লিখিম, জ অ, গতিকে জ তলত টান আহিব, অ যেতিয়া আহিব আগফালৰ এটা টানত টান আহিব, ঠিক আছে, অ যজ্ঞ, ঠিক আছে, বাছ এইখিনি লিখিলে হৈ যাব। অ আৰু এটা অ দিব পাৰা, যেহেতু খালি ঠাই দিছে যজ্ঞ, ঠিক আছে, বা গ এটা দিবা ইয়াত, গ দিব হা, ইয়াত গ হ'ব, ইয়াত গ হ'ব, গ তলত একো টান নহ'ব, জ গ অ যজ্ঞ। এইটো দিয়া আছে, এইটো লিখিম বিশ্ৰাম, গতিকে বি আছে 20 হ'ব, ঠিক আছে, বা ব হ'ব, ব হিচিকাৰ আছে, গতিকে ই হ'ব, 20 তালিবস্ব হ'ব, 20 ৰাম হ'ব, ৰ আ হ'ব, ম হ'ব আৰু অ হ'ব, গতিকে 20 তালিবস্ব ৰ আছে, গতিকে টান হ'ব, বিশ্ৰাম, বাছ এইখিনি গ'ল। এতিয়া আমাক 8 নম্বৰ কৈছে যে পঢ় সমঝ আৰু লিখ, যেনেকুৱা অৰ্জন মানে হৈছে এনেকুৱা লিখিব লাগে, অৰ্জন। যেনেকুৱা মুৰুখটো হ'ব মূৰ্খ, গতিকে এইটো হ'ব, গতিকে ইয়াত লিখিম মূৰ্খ, মই চুকাৰ মু খ ৰেপ, মূৰ্খ। গৰম কি হ'ব, গৰমটো হ'ব, সৰি মৰম, গতিকে মৰ্ম, এইটো হ'ব মোৰ, মানে ৰটো ওপৰত উঠি যায়, ঠিক আছে, এইটো যদি টান দিলো, এইটো টান হৈছে ৰ বুজায়। এতিয়া ধৰ্ম হ'ব, মই ৰেপ ধৰ্ম। এতিয়া কৰম কৰ্ম, মই ৰেপ কৰ্ম, আৰু চৰম শৰ্ম, তালিবস্ব মই শৰ্ম, ঠিক আছে। এতিয়া আমাক 9 নম্বৰ উল্লেখ দিছে। 9 नंबर दिसे जे जिन शब्दों का अर्थ प्राय एक से होता है उन्हें पर्यायवाची शब्द कहते हैं। इन्हें समर्थक शब्द जो कहे जे समर्थी शब्द
भी कहा जाता है जैसे हवा पवन समीर आदि গতিকে হাৱাক আমি পৱনো ক'ব পাৰো সমীৰও ক'ব পাৰো গতিকে আমাৰ সমাৰ্থক শব্দ যে অসমীয়াত পাইছে তেনেকুৱা এতিয়া কৈছে যে নিচে দিয়ে গয়ে শব্দ কো দো দো পৰ্যায়ৱৰ্তী শব্দ লিখে গতিকে দুটা দুটা সমাৰ্থক শব্দ লিখিব কৈছে তোমালোকে যদি ভিডিঅ'ত দেখা নাই ভিডিঅ'ৰ কোৱালিটিটো অকমান বঢ়াই ল'বা ঠিক আছে সো বালক দিছে বালক মানে লড়কা আমি লিখিব পাৰো লড়কা ঠিক আছে সো তলফালে লিখি দিও লড়কা আমাক বালক দিছে গতিকে লড়কা হ'ব ঠিক আছে লড়কা লট কয় কৰকা লড়কা আন এটা দিব পাৰো বেটা গতিকে বেটা মানেও বালক বুজায় ঠিক আছে বয়কাৰ বে টয়কাৰটা বেটা এটা দিছে ঔৰাত ঔৰাত মানে স্ত্ৰী বুজায় গতিকে স্ত্ৰী মহিলা হয়শিকাৰ হি মহিলাইকাৰলা মহিলা এটা গুৰু গুৰু মানে কি শিক্ষক গতিকে শিক্ষক দিম শিক্ষক তাৰপিছত আচাৰ্য তাৰপিছত হৈছে ঘৰা ঘৰা মানে মটকা কয় কৰকা মটকা আৰু মটকা মানে আমি কলস বুলি লিখিব পাৰো ঘৰক আমি কলস বুলি কওঁ পানী যে উঠে হেতু কলস ঠিক আছে কলস লিখাবোৰ বুজা গৈছে এতে পানী পানী মানে আমি জল ক'ব পাৰো জল আৰু কিছুমান পানীৰ বটল লিখা থাকে দেখিবা নীৰ মানেও পানী ঠিক আছে গতিকে নয় শিকাৰ নি আৰু নীৰ এটা প্ৰসিদ্ধ মানে কি প্ৰসিদ্ধ মানে খ্যাতি মানে বিখ্যাত খ গতিকে অন্তস্তীয় খয় তয় শিকার্থী এটি খ অন্তস্তীয় তয় শিকার্থী ঠিক আছে খ্যাতি আৰু কীৰ্তিও বুলি লিখিব পাৰো কীৰ্তি কয় শিকাৰ কি তয় শিকার্থী रेप कीर्ति ठीक है इतना 10 नंबर क्वेश्चन है पाठ में आए 5 संज्ञा शब्द सुनो और उनमें से वाक्य बनाओ तो संज्ञा शब्द लिखे আমাক উলিয়াই বাক্য বনাব কৈছে সো संज्ञा शब्द আমাক কিটা কৈছে পাঁচটা কৈছে সো গতিকে তাৰ পৰা বাক্য বনাব কৈছে তো মই এটা তোমালোকক দেখাই দিম যে संज्ञा शब्द কি হয় সো संज्ञा शब्द আমি আগৰ পাঠত পাইছো তোমালোকক মই দেখাব বিচাৰো संज्ञा शब्द আগৰ পাঠত আমি পাইছিলো আগত যেটো পাইছিল আমি পার্ট 11 প্রকৃতিকা সন্দেশ তাতো আমি সন্ধ্যা শব্দ পাইছো কত মই দেখাই আছে তোমালোকে তেতিয়া গম পাই যাবে সন্ধ্যা শব্দ কি হয় আচ্ছা যে সন্ধ্যা শব্দ আমি 9 নম্বৰত পাইছো যে মোহন কি पुस्तक अच्छी है গতে কি কিবা এটা বস্তুৰ ওপৰত ভাল ৰাখিলে ঠিক আছে ऊपर के वाक्य में रेखांकित शब्दों के सूचित करते हैं ये सभी सज्जा है ठीक আছে रेखांकित शब्द सूचित करते हैं গতে কি এনেকা ধৰণৰ আমাক ওলাব গৈছে এনেকা এইটো যে এটা এইটো দিব পাৰা যে বদেব এক মত বুদ্ধি বালক था গতিকে মত বুদ্ধি এটা সজ্জা শব্দ হ'ব গতিকে এইটো এটা দিব পাৰা ঠিক আছে তাৰ পিছত বদেব भी अपने को मूर्ख समझने लगा এইটো হ'ব গতিকে এটা এইটো হ'ব পাঁচটা কৈছে তোমালোকে ইয়াত পাঁচটা আৰামত পাই যাবা ওলালে যে উত্তৰ सुनकर বদেব सोचने लगा গতিকে এইটো এটা দিব পাৰা এইটো सोचने लगा এইটো এটা হ'ব গতিকে বদেব सुनकर এইখিনি হ'ব এটা দুটা হল ঠিক আছে গতিকে এনেকা ধৰণৰ দিলে হল দুটা লিখিলে যথেষ্ট আৰু দিব না লাগে এটা 11 नंबर क्वेश्चन है अपने शिक्षक की मदद से इस दोहे का अर्थ समझो से करत करत अभ्यासते जर्मती होते सुजान रसरी आवत जाते शील पर परत निशान মানে এটো সংস্কৃত টাইপৰ ভাষাটো অকমান কৈছে করত করত অভ্যাসতে মানে কৰি কৰি অভ্যাসত পৰিণত কৰিব কৈছে জৰমতি হোত সুজান গতিকে আমি যেতিয়া অভ্যাস কৰি কৰি কিবা এটা বস্তু কৰিম হেতু আমাৰ আমি হেতুত মানে পাৰ্গত হমেই ঠিক আছে এইটোৰ বিষয়ে কৈছে মানে আমাক কিবা এটা বস্তু কৰিবলৈ হলে আমাক অভ্যাস কৰিব লাগিব এটা 12 নম্বৰটো আমাক কৈছে যে সুলেখ লিখে যে परिश्रम के बिना जीवन में कोई भी सफल नहीं हो सकता গতিকে এটো তিনিবাৰ লিখিব লাগিব ইয়াত লিখিবা ইয়াত লিখিবা ইয়াত লিখিবা ঠিক আছে এতিয়া আমাক এইফালে দিছে 13 নম্বৰ যে आओ
इन वाक्य को समझे माने वाक्य बिलाक आमाक बुझिबले কৈছে जेनेका मैं पढ़ता हूं तू पढ़ता है तुम पढ़ते हो वो खेलता है राजू खेलता है हम पढ़ते हैं गति हम जति आइबो हम मैं इबिलाकत हेर ऊपर এটা ডট হবো आप जानते हैं सोनिया और मनोज खेलते हैं गति इबिलाकर ऊपर डट আছে এতিয়া আমাক কৈছে যে आप खाली जगह को भरो এটা কৈছে যে मैं छात्र गति मैं छात्र हूं ठीक আছে मैं छात्र हूं ऊपर এটা এনেকুৱা হ'ব তাৰ পিছত मैं छात्रा কি হ'ব मैं छात्र हूं मैं छात्रा है হয় না কি এইটোই হ'ব मैं छात्रा हूं বা छात्रा है হবো है कर है এনেকুৱা হ'ব है मैं छात्रा है তাৰ পিছত तू लिखता है ठीक है देखिए तू लिखता है बा लिखते हो नहीं लिखते है हबो गतिके है हबो ऊपर डट हबो तुम लिखते हो गतिके लिखते हयकार हो हबो लिखते हो एटु जनेका तनेका तार पिছত কৈছে যে तुम कलाकार हो गतिके तुम कलाकार हयकार हो तुम महान हो हयकार हो दियो परा ठीक है हम विद्यार्थी है इतना हम बुझाबो हम गतिके माने बहुत बुझाइছে गतिके নেকি দে উপর ডট হবো हम साथ साथ पढ़ते है कार है हबो एटु सॉरी हम साथ साथ पढ़ते हैं नेको आप शिक्षक है हबो अकल दुटा हबो डट न हबो मदन और करीम दोस्त हैं দুজনৰ কথা কৈছে গতে এনেকুৱা হবো আৰু এটা ডট হবো ঠিক আছে সেটা শব্দ अर्थ দিছে শব্দ অর্থখিনি চাবা পরীক্ষা কাৰণে ইম্পর্টেন্ট হৈ যায় যেনেকা आओ पाठ में आए कुछ शब्द के अर्थ जाने যেনেকা মদ বুদ্ধি মানে কি কম বুদ্ধি वाला এটো ইম্পর্টেন্ট পরীক্ষাৰ কাৰণে সো এইবিলাক তোমালোকে চাবা ইম্পর্টেন্ট পরীক্ষাৰ কাৰণে যেনেকা প্ৰসিদ্ধ মানে মশহুৰ সো যিকি নহক ডেসক্ৰিপচনত দিয়া আছে নেক্সট ভিডিও পাঠ 13 মন কি জিতে জিত ডেসক্ৰিপচন ক্লিক কৰি চাব পাৰিবা আজিলৈকে আহো বাবে টেক কেয়াৰ